নমস্কাৰ বন্ধু বান্ধৱীসকল, সংগীতা ইছু কিটচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই শুকান গাহৰি মাংস শুকান শুকুতাৰে বনাইছিলোঁ, শুকান মৰাপাট। আহকচোন চাওঁ এই ৰেচিপিটো মই কেনেকৈ বনালোঁ। এয়া চাই লওক কি ধুনীয়া হৈছে। আমাৰ বড়ো ভাষাত এয়া নাৰ্জি বুলি কয়, আৰু এই শুকান গাহৰি মাংসটো অমা গোৰান বুলি কয়। आं जेने अमा गोरानजों गोरान नारजि संबाय। नोंथांमोना माबोरै नांगौ आंखौ कमेन्ट खालामनानै बुंब्ला आं जोबोद मोजां मोनगोन। এইটো শুকান গাহৰি মাংস, আৰু ইয়াতে শুকুতাখিনি মই জুইৰ ওপৰত থৈ দিছিলোঁ। এইখিনি প্ৰথমে মই উলিয়াই ল'ম। এয়া শুকুতা শুকাই থৈ দিছিলোঁ মই মৰাপাট। ইয়াতে মই ধুই ল'ম, ভালদৰে ধুই ঠাৰিবিলাক ছিঙি ল'ম। এইটো চিনি পাইছে নিশ্চয়, মৰাপাটৰ পাত। এয়া খলাইত মই শুকাই থৈ দিছিলোঁ, শুকাই জুইৰ ওপৰত থৈ দিছোঁ। এয়া মোৰ ককাই বনোৱা খালৈ, বহুত পুৰণি হয়, 1980 মানৰে হয়। এইটো মই ভালকৈ থৈ দিছিলোঁ, ককাই বনোৱা হয়। মই ইয়াতে স্মৃতি হিচাপে এইটো মই এতিয়াও ব্যৱহাৰ কৰি আছোঁ, যাতে ভালকৈ থাকে। এইখিনি মই ঠাৰি গুচাই ধুনীয়াকৈ ধুই কাটি ল'ম। যিহেতু আমাৰ খোৱা মানুহ কম, আমি দুজনীৰ কাৰণে বনাম। এইখিনি লৈছোঁ, এইখিনি ভালদৰে ধুই ঠাৰিখিনি গুচাই ল'ম। সেয়া ধুই থাল এখনত মই উলিয়াই লৈছোঁ। পানীখিনি আতি ধোৱাৰ পিছত এইখিনি ঢিলা হয়, কাটিবও ভাল হয়। সেয়া ঠাৰিখিনি গুচাই ল'লোঁ। মাজে মাজে দুই এটা ঠাৰি থাকিলেও কোনো কথা নাই। কিছুমানে এইখিনি চালনীত শুকাই লৈ ধুনীয়াকৈ চালি পেলাইও বনায়, কিন্তু যিহেতু পাতটো শুকাই দিওঁতে ধূলা লাগে, সেইটোৰ কাৰণে ধুই ল'ব পাৰিলে বেছি ভাল হয়। শুকান মৰাপাটটো যদি চালি বনোৱা হয়, তেতিয়াহ'লে ধূলি বালি লাগি থকাখিনি এনেকুৱাই বনোৱা হয়, ধোৱা নাযায়। কিন্তু এনেকুৱা গোটা গোটা পাতটো ধুনীয়াকৈ ধুই ল'লে ইয়াৰ পৰা যিখিনি ধূলা ধুকুটি থাকে সেইখিনি চাফা হৈ যায়। সেইকাৰণে মই এনেকুৱা হেৰি নকৰাকৈ এইখিনি ভালদৰে ধুই লওঁ, তেতিয়া চাফা হয়। যিহেতু নিজে খোৱা বস্তু, সেইকাৰণে অলপ চাফ চিকুণকৈ বনালে ভাল হয়। মই কাটি ল'ম এবাৰ। ধোৱাৰ পিছত এইখিনি ঢিলা হৈ যায়, কাটিব ভাল হয়। কাটা নগ'লেও কথা নাই, যিহেতু খাৰ দি মই বনাম। খাৰটো খুব চোকা খাৰ হ'লে বেছি ভাল হয়। এইখিনি যিহেতু গুলিয়ে যাব, দুই এটা থাকি গ'লেও কোনো কথা নাই। এনেকুৱা কাটি ল'লোঁ। এইবাৰ মই কেৰাহীত অকণমান পানী দি, যিখিনি পানী লাগে সেইখিনি মই দিম। সেয়ে জুইৰ ওপৰত বহাই দিছোঁ। পানীখিনি গৰম হওক, তেতিয়ালৈকে মোৰ এই ৰেচিপিত কি কি লাগে সেইখিনি মই দেখাই লৈছোঁ। এয়া পিঁয়াজ এটা, মাংসখিনি যিহেতু শুকান মাংসখিনি ভাজি ল'ব লাগিব। এয়া পিঁয়াজ এটা, জোখমতে নিমখ লৈছোঁ, অকণমান জিৰা জালুক, হালধি অকণমান, আৰু এইখিনি ধনিয়াৰ পেষ্ট, আৰু এইকেইটা মই পিচি ল'ম খুন্দনাত। আৰু এয়া জ্বলা, কেঁচা জ্বলা 4টা, এইখিনিয়ে যোগাৰ লাগিব। এইখিনি মই এবাৰ ৰেডি কৰি ল'ম। এয়া পানী গৰম হৈ গৈছে, ইয়াতে মই শুকুতাখিনি দি দিম। এইবাৰ ইয়াতে নিমখ আধা দি দিম মই ইয়াতে, যিহেতু মাংসখিনি ভাজিম তাতে, সেইটোৰ কাৰণে আধা ৰাখি দিছোঁ। ঢাকনিখন মাৰি থৈ দিম। এইবাৰ মই মাংসখিনি ভাজাৰ কাৰণে ৰেডি কৰি ল'ম। জোখমতে মই মাংসখিনি উলিয়াই ল'ম।
যিহেতু 2জন মানুহ, এইখিনি মাংস হ'লেও হৈ যাব। বাকীখিনি মই খালত থৈ দিম। এইবাৰ মাংসখিনি ভাজাৰ কাৰণে অন্য এটা চুলাত মই কেৰাহীখন গৰম দি দিলোঁ। কেৰাহী গৰম হৈ গ'ল। চৰিৰে মই তেলখিনি আগতে তেলৰ এইখিনি দেখুওৱা হোৱা নাছিল। এয়া সৰু চামুচেৰে 1 চামুচ তেল দিছোঁ। যিহেতু মাংসখিনি মোৰ বহুত তেল আছে, সেইটো কাৰণে এইখিনিয়ে তেল দিলোঁ। এয়া শুকুতা ধুনীয়াকৈ উতল আহি আছে। ইয়াতে এইবাৰ মই এই কাপটোৰে কফি কাপৰে 1 কাপ মই খাৰ দি দিলোঁ। খাৰ একবাৰতে দিলে ভাল হয়, বাৰ বাৰ দি থাকিলে আঞ্জাখন ইমান এটা ঠিক নহয়। খাৰ অকণমান মোৰ পাতল আছিল, সেইকাৰণে এই কাপটোৰে 1 কাপ দি দিলোঁ। নহ'লে খাৰৰ চোকা হেৰিটো বেছি চোকা হ'লে আধা কাপ দিলে হ'লে হয়। এইফালে মোৰ তেলটো গৰম হৈ গ'ল। ইয়াতে মই পিঁয়াজ আৰু জ্বালাখিনি দি দিলোঁ। এয়া মই মছলাখিনি গোটেইখিনি দি দিলোঁ। যিহেতু মাংসখিনি আগতে মই ভালদৰে বইল কৰি শুকাই লৈছিলোঁ, মাংসখিনি প্ৰায় সিজিয়ে গৈছে। গোটেইখিনি মছলা দি ভালদৰে সিজাই ল'লোঁ। এইবাৰ আৰু শুকুতাৰ লগত ভালদৰে আৰু সিজাই ল'ম। সেই মাংস ভাজিখিনি মোৰ হৈ গ'ল। এইবাৰ শুকুতাখিনি চাম। এয়া ধুনীয়াকৈ সিজি গৈছে শুকুতা। এইবাৰ মই এই তিতাখিনি মাংসৰ ওপৰত দি দিছোঁ। শুকুতা আৰু শুকান গাহৰি মাংস হৈ গ'ল। আৰু একেলগে অলপমান 5 মিনিটমান সময় ৰাখিম। এই তৰকাৰীখন ডায়েবেটিছ ৰোগীসকলেও খাব পাৰি, যিহেতু এইটো তিতা হয়। এই তিতাৰ জুতি বহুত খাই ভাল লাগে, বহুত ৰুচিকাৰক হয়। যোনে খাই পায় এই শুকুতা আৰু শুকান গাহৰি মাংসৰ জুতিটো পাহৰিব নোৱাৰে। গতিকে আপোনালোকে যদি এনেকুৱা খাই পোৱা নাই, খাব পাৰে, খুব ভাল লাগে। এই আমাৰ বড়োসকলৰ খাদ্য। এয়া মোৰ তৰকাৰীখন হৈ গ'ল, কি ধুনীয়াকৈ গলি গৈছে। এয়া মোৰ ৰেচিপিটো যদি আপোনালোকে চাই ভাল পাইছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে লগৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। মোৰ ৰেচিপিটো যদি আপোনালোকে নতুনকৈ চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি থৈ দিব। মোৰ আহিবলগীয়া নতুন ৰেচিপিসমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। লগতে আগত দি থৈ দিয়া মোৰ ৰেচিপিসমূহ আপোনালোকে চাই এনজয় কৰিব পাৰিব। গতিকে এয়া কি ধুনীয়া হৈছে। এইবাৰো মই জুইৰ পৰা নমাই ল'ম। এইখিনি মোৰ আজিৰ अमा गोरान नारजिजों आं संबाय। जाबाय। गतिके आजिलै आहो। थेंक इउ, गोजोन्थों।